Hello and welcome to job.info. Guys, আজি যোনটো আমাৰ টপিক হৈছে সেইটো আমি আগতেও এটা তাৰ ওপৰত ভিডিও বনাইছো যে ৰিজনিংৰ ওপৰত ৰিজনিংৰ পাৰ্ট 1 আৰু পাৰ্ট 2 টো আপলোড হৈ আছে আৰু সেইটো আপোনালোকে চাব পাৰে যদি এতিয়ালৈকে সেই ভিডিও দুটা চোৱা নাই তেনেহলে প্ৰথমে চাই লওক তেতিয়া আমাৰ নেক্সট যোনটো থাৰ্ড নম্বৰ ভিডিওটো পাৰ্ট আছে সেইটো বুজিবলৈ কাৰণে আপোনালোকে সহজ পাব আৰু লজিক্যাল ৰিজনিংৰ যোনটো আমি পাৰ্ট বাছি লৈছো সেইটোত আমি গোটেইবোৰ টপিক ইয়াত অন্তৰ্ভুক্ত কৰি লৈছো যে কি দৰকাৰ হ'ব পাৰে কি আহিব পাৰে মই ভাগ ভাগ কৰি দেখাইছো নেক্সট যোনটো আজি পাৰ্টটো হৈছে তাত আমি দুটা টপিকৰ ওপৰত বাছি লৈছো সেইটো হৈছে অড ওৱান আউট টেষ্ট আৰু ডাইৰেকচন টেষ্ট এই দুটাৰ ওপৰত বাছি লৈছো আৰু এই দুটা বাছি লোৱাৰ কাৰণটো হৈছে কি এই দুটাৰ ওপৰত বহুতো কুৱেশ্যন আহা দেখা যায় কম্পিটিটিভ এক্সাম বিলাকত এছএছচি হওক আসাম পুলিচ এসআই এক্সাম বা আপোনাৰ ফৰেষ্ট এইবিলাক কুৱেশ্যন ৰিজনিংৰ এই দুটা টপিকৰ ওপৰত বেছিকে কুৱেশ্যন আহা দেখা যায় আৰু সাধাৰণতে আমাৰ যোনবোৰ কেণ্ডিডেট থাকে সেইবোৰে ইয়াৰ ওপৰতে ভুলো হোৱা দেখা যায় যে ভুল হৈ যায় নাইবা কিবা কনফিউজনত বেলেগ লিখি দিয়া যায় তাৰ কাৰণে আমি আজি বাছি লৈছো লজিক্যাল ৰিজনিংৰ অড ওৱান আউট টেষ্ট আৰু ডাইৰেকচন টেষ্ট অড ওৱান আউট টেষ্টটো হৈছে যোনটো আমাৰ কুৱেশ্যন থাকিব সেয়াত আমাৰ চাৰিটা অপশ্যন থাকিব জেনেৰেলি সেই চাৰিটা অপশ্যনৰ পৰা কোনটো অমিল সেইটো বিচাৰি পেলাই উলিয়াব লাগে অড ওৱান আউট টেষ্টৰ সেইটোৱে কাম নেক্সট যোনটো ডাইৰেকচন টেষ্ট আছে তাত আমাৰ কি হ'ব দিশবোৰ দিয়া হৈ থাকিব যে এজন মানুহ অমুকটো দিশত গৈছে পূব দিশত গৈছে পশ্চিম দিশত গৈছে নেক্সট এনেকে ঘূৰি আহি কিমান কিলোমিটাৰ গ'ল নেক্সট কোনটো দিশত তেওঁ মুভ কৰি আছে এনেকুৱা টাইপৰ কুৱেশ্যনে ডাইৰেকচন টেষ্টত সোধা যায় আৰু সেই টপিক দুটাৰ ওপৰতে আজি কুৱেশ্যনবোৰ বাছি লোৱা হৈছে আহক কুৱেশ্যনলৈ আগবাঢ়িছো প্ৰথমে ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো অড ওৱান আউট টেষ্টৰ পৰা দিয়া হৈছে যে তলৰ কোনযোৰ বাকীবোৰতকৈ পৃথক হয় ইয়াত চাৰিটা জোৰ দিয়া হৈছে তাৰ পৰা আমি বাছি উলিয়াব লাগে কোনটো পৃথক বা কোনটো ডিফাৰেন্স আছে ডিফাৰেন্ট অপশ্যন এ লৈ আহিছো কাণ কলা বি দিয়া হৈছে চকু কণা অপশ্যন চি দিয়া হৈছে জিভা সোৱাদ অপশ্যন ডি ভৰি খুৰা ইয়াত যদি আমি অপশ্যন কেইটাখন যদি ভালদৰে পঢ়ি লওঁ তেতিয়া আমি এক্সামত এনেকে থাকিম বা এক্সাম দি থাকিম তেতিয়াহ'লে আমি কি কৰিম এনেকুৱা কুৱেশ্যন আহিলে আমি ফাৰ্ষ্টে গোটেইকেইটা অপশ্যন কেইটা পঢ়ি লৈ পেলাই আমি চাম তাত কি বুজাব বিচাৰিছে কুৱেশ্যনটোত ইয়াত যদি আমি চাওঁ অপশ্যন এ অপশ্যন বি অপশ্যন চি আৰু অপশ্যন ডি তেনেহ'লে আমি ইয়াত দেখিম ফাৰ্ষ্ট যোনটো অপশ্যন দিয়া আছে অপশ্যন এ কাণ কলা এইটো এটা বেমাৰৰ কথা দিয়া হৈছে কাণখন কলা হ'ব পাৰে বা এনেকুৱা টাইপৰ বেমাৰৰ কথা দিয়া হৈছে নেক্সট যদি আমি চাওঁ সেইটোকে মিলিছে নে নাই অপশ্যন বি তেনেহ'লে ইয়াত দিয়া হৈছে চকু কণা মানে চকু যদি বেয়া হয় তেনেহ'লে কণা হ'ব পাৰে তেনেহ'লে অপশ্যন বি টো বেমাৰৰ ওপৰতে ডিপেণ্ড কৰিছে অপশ্যন চি টো চাওঁ জিভা সোৱাদ এইটো আমাৰ স্পেচিয়েলিটিৰ ওপৰত পৰিছে যে জিভাৰ কাম কি সোৱাদ লোৱা কাম চ' ইয়াৰ কামটো বুজাইছে জিভাৰ নেক্সট অপশ্যন ডি টো যদি চাওঁ আমি ভালদৰে তেনেহ'লে ভৰি খুৰা তেনেহ'লে এইটো কি বুজাইছে ডি টো বেমাৰৰ কথা বুজাইছে দেন আমি ইয়াৰ পৰা এটা অপশ্যন বাছি উলিয়াব লাগে যোনটো পৃথক এই জোৰৰ ভিতৰত ইয়াত আমি যদি চাওঁ তেনেহ'লে অপশ্যন এ অপশ্যন বি আৰু অপশ্যন ডি এই তিনিটা কি বেমাৰৰ কথা বুজাইছে তেনেহ'লে এই তিনিটা আমাৰ একে দেখিবলৈ কিন্তু বাট যোনটো অপশ্যন চি টো আছে সেইটো কি হৈছে জিভা সোৱাদ ইয়াক কি বুজাইছে যে কামটো বুজাইছে চ' আমি ইয়াৰ পৰা ডিফাৰেন্স কোনটো গম পাইছো অপশ্যন চি ইয়াৰ এনচাৰ হ'ব অপশ্যন চি কাৰণ ইয়াত বেমাৰ বুজোৱা নাই ইয়াৰ কামটোহে বুজাইছে চ' ইয়াৰ এনচাৰ হ'ব অপশ্যন চি নিশ্চয় বুজি পাইছে চাগে নেক্সট অপশ্যনটোলৈ আহিছো একে কুৱেশ্যন তলৰ কোনটো বাকীবোৰতকৈ অমিল ইয়াত কিছুমান দিয়া হৈ আছে তাৰ পৰা অমিল কোনটো উলিয়াব লাগে ইয়াত যদি আমি চাওঁ অপশ্যন এ জোনাকী অপশ্যন বি ৰামধেনু অপশ্যন চি বাঁহী আৰু অপশ্যন ডি দিয়া হৈছে মৃত্যুঞ্জয় ফাৰ্ষ্ট মই কৈছিলো যে কুৱেশ্যনটো প্ৰথমে বুজি লওঁ তাৰপিছত আমি যেতিয়া এনচাৰটো কৰিম তেতিয়া সহজ হৈ যাব অপশ্যন এ জোনাকী অপশ্যন বি ৰামধেনু দিয়া হৈছে অপশ্যন চি বাঁহী আৰু অপশ্যন ডি মৃত্যুঞ্জয় ইয়াত যদি আমি ভালদৰে কুৱেশ্যনটো পঢ়ি চাওঁ তেনেহ'লে গম পাম যে অপশ্যন এ অপশ্যন বি আৰু অপশ্যন চি এই তিনিখন হৈছে আলোচনী অসমীয়া আলোচনী মেগাজিন নেক্সট যদি অপশ্যন ডি টো চাওঁ তেনেহ'লে ই হৈছে আলোচনী নহয় মৃত্যুঞ্জয় এখন উপন্যাস চ' ইয়াত ভাগ কৰা হৈছে আলোচনী আৰু উপন্যাসৰ মাজত চ' ইয়াৰ এনচাৰটো হ'ব কি অমিলটো কোনটো অপশ্যন ডি আলোচনী নহয় এখন আপোনাৰ উপন্যাসে দেন ইয়াৰ এনচাৰ হ'ব ডি ইয়াত আমি অমিলটো বাছি উলিয়ালো চ' আমাৰ অমিলটো হৈছে মৃত্যুঞ্জয় উপন্যাস 3 নম্বৰ কুৱেশ্যনটো আহিছো অমিলটো বাছি উলিওৱা ইয়াত কিছুমান সংখ্যা দিয়া হৈছে অপশ্যন এ 9 অপশ্যন বি
27, অপশন সি 33, অপশন ডি 81 এইকেইটাত হৈছে এটা সংখ্যা দিয়া আছে ইয়াৰ পৰা অমিলটো বিচাৰি উলিয়াব লাগে ইয়াত যদি আমি অমিলটো বিচাৰি চাওঁ তেনেহলে আমি গম পাম যে অপশন এ অপশন বি আৰু অপশন ডি এই তিনটা হৈছে নৰ গুণিতক নেক্সট যদি অপশন সি টো চাওঁ তেনেহলে ই গুণিতক নৰ গুণিতক নহয় সো আমাৰ যোনটো এনসাৰটো হ'ব কি হ'ব অপশন সি নৰ গুণিতক বাকি কিটা নৰ গুণিতক হয় 9 27 and 81 বাট যোনটো 33 টো হেতু নৰ গুণিতক নহয় ইয়াৰ অমিলটো হৈছে সি 33 চাই নম্বৰ কোৱেশ্চনটো লাহিছো ইয়াত দিয়া আছে তলৰ সংখ্যাবোৰৰ অমিলটো বাছি উলিওৱা সেম আগৰ ওপৰৰ কোৱেশ্চনটো হতি একে ইয়াত আমাৰ অপশন দিয়া আছে অপশন এ 21 অপশন বি 63 অপশন সি 39 অপশন ডি 83 ইয়াত যদি আমি চাওঁ তেনেহলে যোনটো 83 আছে 83 টোৰ বাহিৰে বাকি কিটা সংখ্যা 3 ৰে যদি আমি ভাগ কৰো তেনেহলে ভাগ হ'ব মানে বিভাজ্য বাট অপশন ডি টো 3 ৰে বিভাজ্য নহয় 3 ৰে বিভাজ্য মানে 7 3 গুণ 21 সেইটো বুজোৱা আছে যে 3 ৰে বিভাজ্য হওঁতে আমি গম পাম যে এই 3 বি আৰু সি টো 3 ৰে বিভাজ্য হয় বাট যোনটো 83 টো 3 ৰে বিভাজ্য নহয় অড ওৱান আউট টেষ্টৰ কিছুমান কোৱেশ্চন আৰু নেক্সট যেতিয়া আমি নেক্সট টপিকটো আগবাঢ়িছো সেইটো হৈছে ডাইৰেকচন টেষ্ট গাইজ নেক্সট যোনটো সেগমেন্ট আছে সেইটো হৈছে ডাইৰেকচন টেষ্টৰ কথা কৈছিলে মই প্ৰথমতে যে ডাইৰেকচন টেষ্ট কেনেকৈ কৰা যায় সলভ কৰা যায় আহক কোৱেশ্চনটো লৈ আগবাঢ়ো কোৱেশ্চন আমাৰ ইয়াত তিনটা ভাগ বাছি লৈছো তিনটা কোৱেশ্চনৰ ভিতৰত দুটা কোৱেশ্চন মই সলভ কৰিম আৰু এটা কোৱেশ্চন আপোনালোকৰ বাবে থৈছো আপোনালোকে বুজি পাইছে নাই সেইটো চাবলৈ কাৰণে ইয়াৰ যোনটো কোৱেশ্চন আপোনালোকক খুদিম সেইটো কোৱেশ্চনৰ এনসাৰ আপোনালোকে কমেন্টত মোক জনাব নেক্সট যেতিয়া ভিডিও আহিব সেই নেক্সট ভিডিওটোত আমি সেই কোৱেশ্চনটোৰ বিষয়ে আলোচনা কৰিম আৰু কোনে কোনে শুদ্ধ উত্তৰ দিছে সেইটো মই তাত কম আৰু এতিয়া ফাৰ্স্ট কোৱেশ্চনটো ডাইৰেকচন টেষ্টৰ ফাৰ্স্ট কোৱেশ্চনটো আহিছো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে এজন মানুহে পশ্চিমৰ ফালে 10 মিটাৰ গৈ বাওঁ ফালে ঘূৰি 15 মিটাৰ গ'ল ভালদৰে পঢ়ি ল'ব এজন মানুহে পশ্চিমৰ ফালে 10 মিটাৰ গৈ বাওঁ ফালে ঘূৰি 15 মিটাৰ গ'ল নেক্সট আকৌ বাওঁ ফালে ঘূৰি 10 মিটাৰ গ'ল এইবাৰ সোঁ ফালে ঘূৰি 5 মিটাৰ গৈ ৰৈ থাকিল ওকে তেওঁ আৰম্ভণি স্থানৰ পৰা এতিয়া কোন দিশত কিমান দূৰত আছে ইয়াত আমাৰ দিশটো খুদিছে আৰু খুদিছে কিমান দূৰত গুচি গ'ল এই দুইটা ওপৰতে খুদিছে জেনেৰেলি যোনবোৰ ডাইৰেকচন কোৱেশ্চন আহে ডাইৰেকচনৰ কোৱেশ্চন আহে সেইবোৰ আমাৰ দিশ বা দূৰত্বই খুদা যায় সো এইটো কোৱেশ্চন যদি আপোনালোকে ভালদৰে মন দিয়ে তেনেহলে নেক্সট যেতিয়া কোৱেশ্চন আহিব সেইবিলাকত আপোনালোকৰ বাবে সহজ হৈ পৰিব এতিয়া ফাৰ্স্ট আমি কোৱেশ্চনটো ভালদৰে আকৌ এবাৰ বুজি লওঁ এজন মানুহে পশ্চিমৰ ফালে গ'ল 10 মিটাৰ গৈছে নেক্সট সেই 10 মিটাৰ যোৱাৰ পিছত বাওঁ ফালে ঘূৰিলে আকৌ বাওঁ ফালে ঘূৰি 15 মিটাৰ গ'ল আকৌ বাওঁ ফালে ঘূৰিলে 10 মিটাৰ গ'ল নেক্সট এইবাৰ সোঁ ফালে ঘূৰি 5 মিটাৰ গৈ ৰৈ থাকিল মানুহজন ৰখি গ'ল তাতে এটা ইয়াত খুদিছে দিশ আৰু দূৰত্ব অপচন কিটা চাই লওঁ আমি অপচন দিয়া হৈছে অপচন এ 15 মিটাৰ পূব অপচন বি 15 মিটাৰ দক্ষিণ অপচন সি 20 মিটাৰ পূব এণ্ড অপচন ডি 20 মিটাৰ দক্ষিণ এই কোৱেশ্চনটো আমি ভালদৰে বুজিবলৈ কাৰণে প্ৰথমে ডায়াগ্ৰামটো আঁকি ল'ব পাৰো ডায়াগ্ৰাম হিচাপে কৰি ল'ব পাৰো কেনেকৈ কৰিম আমি ফাৰ্স্ট কোৱেশ্চনটো প্ৰথম ভাগটো পঢ়ি লওঁ এজন মানুহে পশ্চিমৰ ফালে 10 মিটাৰ গৈ বাওঁ ফালে ঘূৰিলে তেনেহলে ফাৰ্স্ট আমাৰ ভাগটো হৈছে কি পশ্চিমৰ ফালে গৈ 10 মিটাৰ গ'ল ওকে ইয়াত যদি আমি চাওঁ তেনেহলে পশ্চিম হ'ব এইফালে আৰু এইফালে যোৱাৰ লগে লগে কি হ'ব স্টাৰ্টিং কৰিলে মানুহজনে এ পইণ্টৰ পৰা নেক্সট শেষ কৰিলে বি পইণ্টত মানুহজন পশ্চিমৰ ফালে কিমান গ'ল 10 মিটাৰ গ'ল আমি ইয়াত 10 লিখি দিছো লাইনটো এটো 10 মিটাৰ গুচি গ'ল নেক্সট দিয়া আছে গৈ বাওঁ ফালে ঘূৰি 15 মিটাৰ গ'ল এটা মানুহজন ক'ত আছে বি পইণ্টত আছে বি পইণ্টৰ যদি বাওঁ ফালে যদি গৈছে মানুহজন মানে তললৈ আহিছে কিমান আহিছে 15 মিটাৰ ইয়াত আমি দি দিলো 15 মিটাৰ বাওঁ ফালে আহি গ'ল মানুহজন এতিয়া 15 মিটাৰ বাওঁ ফালে গ'ল
নেক্সট আমাৰ যোনটো এন্ডিং পইণ্ট সেইটো আমি ইয়াত লিখি দিছো সি ওকে সি নেক্সট আমাৰ মানুহজন ক'ত আছে সি পইণ্টত আছে এতিয়া বৰ্তমান ওকে এতিয়া নেক্সট সুধিছে কি আকৌ বাওঁফালে ঘূৰি 10 মিটাৰ গ'ল এতিয়া মানুহজন এইফালে মুভ কৰি আছে বাওঁফালে ঘূৰি পেলাই আকৌ কিমান গ'ল 10 মিটাৰ গুচি গ'ল ওকে গাইজ তেনেহ'লে মানুহজন সি পৰা এতিয়া কিমান কোনটো ডাইৰেকশ্যনত আহি গ'ল ডি পইণ্টলৈ আহি গ'ল আমি ইয়াত ডি লিখি দিছো ওকে ফাৰ্ষ্ট মানুহজন আছিল এ পইণ্টৰ পৰা আহিল 10 মানে পশ্চিমৰ ফালে আহিল কিমান 10 আহিল নেক্সট ক'লে বাওঁফালে ঘূৰি 15 মিটাৰ গ'ল মানে বাওঁফালে ঘূৰি 15 মিটাৰ গুচি আহিল নেক্সট কি ক'লে আকৌ বাওঁফালে ঘূৰি 10 মিটাৰ গ'ল আকৌ বাওঁফালে ঘূৰি 10 মিটাৰ গ'ল এতিয়া নেক্সট কৈছে কি কুৱেশ্যনটো এইবাৰ সোঁফালে ঘূৰি 5 মিটাৰ গৈ ৰৈ থাকিল মানুহজন এইফালে মুভ কৰি আছে তেনেহ'লে সোঁফাল হ'ব তললৈ আকৌ গুচি গ'ল এইবাৰ কিমান গ'ল 5 মিটাৰ গুচি গ'ল মানুহজন 5 মিটাৰ গুচি গ'ল আৰু ইয়াত আহিল কি অপশ্যন তেওঁ ই লৈ আহি গ'ল ই বিন্দুলৈ আহি গ'ল ফাৰ্ষ্ট মানুহজন এ পইণ্টত আছিল এ পইণ্টৰ পৰা বি লৈ আহিল বি পে আহি তেওঁ বাওঁফালে ঘূৰিলে নেক্সট বাওঁফালে ঘূৰি চি পালেহি চিৰ পৰা তেওঁ ডি আৰু ডিৰ পৰা ই এতিয়া সুধিছে কি কুৱেশ্যনটো আমাৰ গোটেইখিনি ইয়াত যিবিলাক প্ৰব্লেম দিছিল আমি সেইখিনি লিখি দিলোঁ এতিয়া আমাক সুধিছে কি তেওঁ আৰম্ভণি স্থানৰ পৰা এতিয়া কোন দিশত কিমান দূৰত আছে মানে আৰম্ভণি স্থান আমাৰ কোনটো আছিল এ পইণ্ট আছিল এ পইণ্টৰ পৰা ইয়ালৈকে সুধিছে কিমান দূৰত্ব এ পইণ্টৰ পৰা ই লৈকে কিমান দূৰত্ব সুধিছে যে আৰম্ভণি স্থানৰ পৰা এতিয়া কোন দিশত আৰু কিমান দূৰত আছে আৰম্ভণি স্থানৰ পৰা ই লৈকে কিমান দূৰ হ'ব আৰু কোনটো দিশত মূৰ কৰি আছে সেইটো সুধিছে এতিয়া যদি আমি চাওঁ এই ডায়াগ্ৰামটোত দিয়া হৈ আছে সৰি এইটো 10 লিখিব থাকি গ'ল 10 মিটাৰ গৈছিল 10 লিখি দিছো এতিয়া যদি আমি চাওঁ আৰম্ভণিৰ পৰা এইখিনি পৰা এইখিনিলৈকে দূৰত্ব 10 মিটাৰ এইখিনি পৰা এইখিনিলৈকে দূৰত্ব 15 এইখিনি পৰা এইখিনিলৈকে 10 মানে এই দুডাল চিন সমান সমান 10 মিটাৰৰ নেক্সট যোনটো আছে 15 মিটাৰ সেইটো এইডাল চিন যদি আমি চাওঁ এ পইণ্টৰ পৰা সিধা যদি আজডাল টানো চিন এডাল টানো ডি লৈকে তেনেহ'লে এ পইণ্টটো যোনটো লাইন হ'ব আৰু যোনটো বি টু চি লাইন হ'ব এই দুটা সমান সমান হ'ব মানে আমি ক'ব পাৰো যে বি চি ইকুৱেল এ ডি মানে এইটো কি হ'ব 15 মিটাৰে হ'ব ওকে আমি এতিয়ালৈকে গম পালো যে এইখিনি 15 মিটাৰ হ'ব এ পে ডি লৈকে নেক্সট তলত আমাৰ অলপ বাঢ়ি আছে কি ডি পৰা ই লৈকে ডি পৰা ই লৈকে আমাৰ ইয়াত দিয়া হৈছে মানটো কিমান 5 মিটাৰ তেনেহ'লে আমি এই দুটা যদি যোগ কৰি দিওঁ এ ডি প্লাছ ডি ই যদি যোগ কৰি দিওঁ এই লাইনটো তেনেহ'লে আমি কিমান পালো 20 পালো 20 মিটাৰ মানে মানুহজন দূৰত আছে ষ্টাৰ্টিং পইণ্টৰ পৰা ওকে তেনেহ'লে আমি অপশ্যন কেইটা চাই ল'ব পাৰো অপশ্যন এ দিয়া হৈছে 15 মিটাৰ তেনেহ'লে নহয় অপশ্যন বি দিয়া হৈছে 10 মিটাৰ এইটো নহয় অপশ্যন চি আৰু অপশ্যন ডি এই দুটাত আছে 20 এই দুটাৰ ভিতৰতে এটা হ'ব লাগে নেক্সট সুধিছে কি দিশটো মানুহজনে কোনটো দিশত মূৰ কৰি আছে ইয়াত দিশটো আমাৰ দিয়া হৈ আছে পাঁচ যেতিয়া আমাৰ ষ্টাৰ্ট কৰিছিল কোপে ষ্টাৰ্ট কৰিছিল পশ্চিমৰ ফালে ষ্টাৰ্ট কৰিছিল মানে পশ্চিমৰ ফালে গৈছিল মানুহজন নেক্সট পশ্চিমৰ ফালে গৈ আহিল নেক্সট মানুহজন আহিল পশ্চিমৰ ফালৰ পৰা পশ্চিমৰ ফালে আহিল তাৰপিছত আহিল দক্ষিণ মানে তললৈ গুচি আহোঁতে কি হৈ গ'ল দক্ষিণ হৈ গ'ল দক্ষিণ তাৰপিছত আকৌ গ'লে গ'ল পূবৰ ফালে গুচি গ'ল মানুহজন নেক্সট তললৈ আহোঁতে আকৌ কি দক্ষিণ হৈ গ'ল এতিয়া তেনেহ'লে আমাৰ এনচাৰটো হ'ব কি অপশ্যন ডি দক্ষিণ মুৱা হৈ পেলাই তেওঁ 20 কিলোমিটাৰ দূৰত আছে ক'ৰ পৰা ষ্টাৰ্টিং পইণ্টৰ পৰা এইটো আমি যদি প্ৰথম ষ্টাৰ্টিঙত আমি এনেকৈ বুজি ল'ব লাগিব যেতিয়া আমি এক্সামত হ'ব তেতিয়াহ'লে যদি এনেকুৱা কিবা প্ৰব্লেম হয় বুজি পোৱা বা আপোনালোকে ভালদৰে বুজি পোৱা নাই তেনেহ'লে তাত ব্লেংক পেজ এটা থাকে তাতে আমি এনেকৈ ডায়াগ্ৰামটো আঁকি পেলাই নিজে বুজি ল'ব পাৰোঁ কম সময়তে যদি আপোনালোকে প্ৰেক্টিছ কৰে তেনেহ'লে এইখিনি কম সময়তে বুজিবলৈ পাৰিব কুৱেশ্যনটো পঢ়োঁতেই বুজিব পাৰিব জাষ্ট আপোনালোকে বুজিবলৈ কাৰণে মই এনেকৈ দি দিছোঁ
এতিয়া ইয়াৰ এনসাৰটো হৈছে কি 20 মিটাৰ দক্ষিণৰ ফালে মূৰ কৰি আছে যদি দিশৰ কিবা প্ৰবলেম হয় তেনেহলে আপোনালোকে এনেকে ডায়াগ্ৰামটো তাতে আঁকি ল'ব পাৰে পূব পশ্চিম উত্তৰ দক্ষিণ যোন ফালে হয় তেতিয়া আমাৰ কি হ'ব সহজ হৈ পৰিব ওকে নেক্সট অপশনটো আগবাঢ়িছো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ বাবে কনকে পশ্চিমৰ ফালে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে 10 মিটাৰ খোজ কাঢ়ি গৈ উত্তৰমুৱা হ'ল নেক্সট তাৰ পিছত 20 মিটাৰ খোজ কাঢ়ি তেওঁ পূবমুৱা হ'ল আৰু 10 মিটাৰ খোজ কাঢ়িলে তেওঁৰ মূল স্থানৰ পৰা কিমান দূৰত আৰু কোন দিশত আছে কোৱেশ্চনটো আকৌ এবাৰ কৈ দিছো আপোনালোকৰ কাৰণে কনকে পশ্চিমৰ ফালে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে এজন কনক আছে তেওঁ পশ্চিমৰ ফালে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে আৰু তেওঁ 20 মিটাৰ খোজ কাঢ়ি গৈ উত্তৰমুৱা হ'ল নেক্সট তাৰ পিছত 20 মিটাৰ খোজ কাঢ়ি তেওঁ পূবমুৱা হ'ল আৰু 10 মিটাৰ খোজ কাঢ়িলে তেওঁ মূল স্থানৰ পৰা কিমান দূৰত আৰু কোন দিশত আছে অপচন এ 20 মিটাৰ উত্তৰত অপচন বি 10 মিটাৰ উত্তৰত অপচন সি 10 মিটাৰ দক্ষিণত অপচন ডি 20 মিটাৰ দক্ষিণত এই কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে দিব লাগে আৰু সেইটো আপোনালোকে কমেন্টত লিখি দিলে হৈ গ'ল কোৱেশ্চনটো ভালদৰে পঢ়ি ল'ব আৰু বুজি ল'ব নেক্সট কমেন্টত আপোনালোকে লিখক যে কোনটো এনসাৰ শুদ্ধ হয় অপচন এ অপচন বি অপচন সি অপচন ডি সেইটো লিখি দিলে হ'ব অপচনটো লিখি দিলে হ'ব নেক্সট যেতিয়া ভিডিঅ' বনাম ইয়াৰ ওপৰত তেতিয়া মই আপোনালোকৰ এই কোৱেশ্চনটো বুজাই দিম আৰু কোনটো এনসাৰ শুদ্ধ হয় সেইটো কৈ দিম আৰু কোনে কোনে শুদ্ধ কৈছে সেইটো কম আহক নেক্সট কোৱেশ্চনটো আগবাঢ়িছো নেক্সট কোৱেশ্চনটোত আছে মানুহ এজনে আইনাৰ পিছফালৰ বেৰত থকা ৱালৰ ঘড়ীটো ঠিক 3 বজা দেখিলে আচলতে ঘড়ীটো কিমান বুজাইছে আইনাত সাধাৰণতে আমাৰ যোনটো প্ৰতিবিম্বটো থাকে সেইটো আমি কি উল্টাকে দেখা পাওঁ ইয়াত কৈছে যে কি ঘড়ীটো যেতিয়া আমি আইনাত দেখিছিলো তেতিয়া 3 বাজি মানে 3 বাজি সিম্বলটো এনেকুৱা হয় তেনেহলে যদি আমি এইটো ঘড়ী যদি আমি আইনাত দেখিছো তেনেহলে মানে উল্টাকে দেখিছো সিধাকে হলে কেনেকে হ'ব আইনাখনৰ আগত এনেকে হ'ব এইটো চিন হলে কি হ'ব মানে 9 বাজিছে ইয়াৰ এনসাৰটো হ'ব কি সি 9 বাজিছে এটো বহুত সহজ হয় আৰু এনেকুৱা টাইপৰ কোৱেশ্চনে আহা দেখা যায় প্ৰতিবিম্বৰ ওপৰত কিছুমান কোৱেশ্চন আহা দেখা যায় যে আইনাত এনেকে থাকিলে কোনফালে মুখ কৰি থাকিব বা এনেকুৱা টাইপৰ কোৱেশ্চন বেছিকে আহা দেখা যায় তো গাইস আজি ভিডিওটো যোনটো ৰিজনিং আছিল তাৰ কোৱেশ্চন ইমানেই আশা কৰো আপোনালোকে এই ভিডিওটো চাই ভাল পাইছে এটা নতুন টপিক আৰু এটা নতুন ভিডিওৰ সৈতে আকৌ এবাৰ লগ পাম আজিলৈ ইমানেই যদি আপোনালোকে নতুন তেন্তে মোক এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লওক চেনেলটো আৰু সাবস্ক্ৰাইব বটমৰ যোনটো লাল ৰঙা বটম আছে তাৰ কাষতে এটা বেল আইকন আছে বেল আইকনটো ক্লিক কৰিলে আপোনালোকৰ ওচৰলৈ নটিফিকেশন যাব যে মই নতুন ভিডিও আপলোড কৰিছো তেতিয়া লগতে আপোনালোকে চাব পাৰিব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক ভিডিওটো যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু মোৰ ভিডিও তেওঁলোকে চাবলৈ কাৰণে প্লিজ ভিডিওটো শ্বেয়াৰ কৰক তেতিয়া সকলোৱে এই ভিডিওটো চাব পাৰিব আজিলৈ ইমানেই বাই আৰু জয় আই অসম